আমাৰ সকলোৰে অতি মৰমৰ অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই এটি কথা কৈ গৈছিল যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। গতিকে অধ্যয়নৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তেখেতে আগ্ৰহীল হ'বৰ বাবে আহ্বান জনাই গৈছে। এইটো এটা আমাৰ সাহিত্য জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য আৰু এইটো মই ভাবোঁ যে আগন্তুক দিনত উঠি অহা প্ৰজন্মই আদৰ্শ হিচাপে গ্ৰহণ কৰিব আৰু অধ্যয়নৰ যোগেদি নিজক পাকৈত কৰিব, অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰা যাত্ৰাত সফলতা অৰ্জন কৰিব। ইতিমধ্যে তদন্তৰ কাম আগুৱাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কৈছে কাকোৱে ৰেহাই দিয়া নহ'ব, সকলোকে তদন্তৰ আওতালৈ অনা হ'ব। No one will be spared whoever is responsible for all in this particular incident. গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে তদন্তৰ যোগেদি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। অসমৰ ৰাইজে বিচাৰিছে এইটো। অসমৰ ৰাইজৰ যিটো মনৰ কথা, সেই মনৰ কথাক নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব।